সবকে গুড আফটাৰনুন। তো চবে কি কৰিছে? তো গাইজ বৰ্তমান এতিয়া আমাৰ তাৰমানে বানাৰসত গংগা নদীত স্নান কৰি আহি গ'লোঁ। আৰু গাইজ তাতে বেছি দ আছিলে, কিন্তু আমি তাৰমানে বেছি দূৰকলৈকে যোৱা নাই আৰু এতিয়া তাৰমানে আমাৰ ৰুমত আহি গ'লোঁ। আৰু আমি যোনখন তাৰমানে হোটেলত আছিলোঁ, আপোনালোকক মই এবাৰ নামটো কৈ দিওঁ। আমাৰ হোটেলৰ নামটো হ'ল বাৰাণসী চাহ গেষ্ট হাউচত আমি আছিলোঁ। আৰু কালি আমি যাম। আৰু মই তাৰমানে অলপমান বেলকনিতে আছোঁ। আৰু গাইজ আপোনালোকে যদি আহিব খোজে বাৰাণসীত আহিব পাৰিব। মই নামটো কৈ দিলোঁ। আৰু গাইজ আপোনালোকক মই হোটেল ৰুমটো দেখাব নোৱাৰিলোঁ, এতিয়া বোলক দেখাওঁ আপোনালোকক দেই। আৰু এইটো হ'ল বেলকনি, ইয়াতে চব দেখিব পাৰি। আৰু গাইজ বানাৰসত ইমান তাৰমানে জাম নহয়। আৰু এইটো হ'ল তাৰমানে এইকেইটা যি ৰুম দেখিছে গোটেই আমাৰ নহয়। আমাৰ ৰুমৰ এইটো আপোনালোকক মই এবাৰ দেখাই দিম। এইটো হ'ল তাৰমানে এই যি ৰুম আছে গোটেইকেইটা এইটো ড্ৰয়িং ৰুম হয়। এইখন হ'ল তাৰমানে জেণ্টছৰ বেড, আৰু এইখন হ'ল আমাৰ লেডিছৰ বেড। তাৰমানে গাইজ আমি তাৰমানে আমাৰ 8টা মানুহ আহিছোঁ, 4টা জেণ্টছ 4টা লেডিজ, তাৰমানে মোক হয় 8টা। আৰু গাইজ এইখন মিৰৰ আপোনালোকৰ ভাল লাগিছেনে? ইয়াত চাওক চব তাৰমানে আছে, তাৰমানে ফুলৰ গামলা আছে। আৰু ইয়াত তাৰমানে ড্ৰেছিংখন কেনে লাগিছে ক'ব দেই। আৰু এইটো গেষ্ট হাউচত তাৰমানে মন্দিৰো আছে। আৰু এইটো হ'ল তাৰমানে এই গেষ্ট হাউচটোৰ ছাদ, অলপ কাপোৰ মেলা আছে। কি ধুনীয়া বাগিচা নে চাওকচোন। তো গাইজ আমাৰ গেষ্ট হাউচটো কেনেকুৱা লাগিল প্লিজ কমেণ্টত ক'ব। আৰু গাইজ মই এতিয়া এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। এতিয়াৰ কাৰণে বাই বাই।